বীর লাচিত থানার সাংগঠনিক সচিব শৃংখল চলিহাক। অখিল গগৈ এবাৰ গৰজি উঠিছে। শৃংখল চলিহাক গ্ৰেপ্তাৰৰ কথা কি কৈছে এই ভিডিঅ'টোত আপোনালোকে পাব। মই ক্লিপটো লগাই দিম। অখিল গগৈ ডাঙৰীয়াই এতিয়া বিস্ফোৰণ ঘটাইছে যে শৃংখল চলিহা হয়, শৃংখল চলিহাক লৈ, আৰু শৃংখল চলিহাৰ বাবে কি কথা কৈছে মই এই ক্লিপটো লগোৱাৰ আগতে আপোনালোকে গম পাই লওক যে শৃংখল চলিহা অখিল গগৈৰ প্ৰতি অলপ ক্ষুব্ধ হৈ আছে, কিবা কিবি কথাত খং উঠি আছে। গতিকে অখিল গগৈৰ কথা ক'লে শৃংখল চলিহাই অকণমান বেয়া পায়। কিন্তু এই শৃংখল চলিহা যে এতিয়া গ্ৰেপ্তাৰ হ'ল, গ্ৰেপ্তাৰ হোৱাৰ সময়ত অখিল গগৈয়ে এনেকুৱা ধৰণৰ বিস্ফোৰণ ঘটাইছে। সেই বিস্ফোৰণ কিনো ঘটাইছে মই ভিডিঅ' ক্লিপটোত আপোনালোকক লগাই দিম। কিন্তু জানি লওক দুলীয়াজানৰ যি ঘটনা সংঘটিত হৈছে, দুলীয়াজান স্তব্ধ হৈ পৰিছে, দুলীয়াজান বন্ধ হৈ পৰিছে। 11টাতকৈ অধিক সংগঠনে এই বন্ধ দিছিল BN সিং সেই পেট্ৰল পাম্পটোত হোৱা সেই ঘটনাৰ বাবে, আৰু তালৈকে গৈ আছিল শৃংখল চলিহা। আৰু শৃংখল চলিহা গৈ থকাৰ পিছত ডিমৌত আৰক্ষীয়ে এনেকৈ তেখেতক গ্ৰেপ্তাৰ কৰে, আৰু গ্ৰেপ্তাৰ কৰি আৰক্ষী অধীক্ষকৰ ওচৰলৈ লৈ আহিছে ডিব্ৰুগড়লৈ, আৰু ডিব্ৰুগড়ত এতিয়া তেখেতক আটক কৰি ৰাখি থোৱা হৈছে। আৰু তাকে লৈ অখিল গগৈ ডাঙৰীয়াই কি মন্তব্য প্ৰকাশ কৰিছে শুনকচোন আপোনালোকে। বীৰ লাচিত থানাৰ সাংগঠনিক সচিব শৃংখল চলিহাক অসম পুলিচে যি ধৰণে আটক কৰিছে তাক মই নিন্দা কৰিছোঁ। আৰু অসম পুলিচ আৰু অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে শৃংখল চলিহাক অনতিবিলম্বে মুক্ত কৰি দিব লাগে। আমাৰ দুলীয়াজানত যিটো ঘটনা ঘটিছে এই ঘটনাটো দুৰ্ভাগ্যজনক। আমি দেখিছোঁ যে বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত সদায় অত্যাচাৰ হৈছে। বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহবিলাকে মাৰ খাবলগীয়া হৈছে, আৰু বহিৰাগত মানুহবিলাকে, বনিয়াবিলাকে যিবিলাকে বেপাৰ কৰিবলৈ ইয়ালৈ আহিছে, তেওঁলোকে আমাৰ অসমীয়া মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে, আমাৰ খিলঞ্জীয়া থলুৱা মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে। গতিকে দুলীয়াজানৰ এই ঘটনা সেইকাৰণে নিন্দনীয়। মই সেইকাৰণে দাবী উত্থাপন কৰিছোঁ যে অনতিবিলম্বে শৃংখল চলিহাক মুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ। মই শিৱসাগৰৰ বিধায়ক হিচাপে দাবী জনাইছোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী জনাইছোঁ, আৰু আশা কৰিছোঁ যে অতি সোনকালে চৰকাৰে এই সম্পৰ্কত এটা সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ শৃংখলক উলিয়াই দিয়াৰ, মোৰ ভাই শৃংখলক উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব।